গোৱালপাৰাৰ খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই বিতৰণ কৰিলে ছাত্ৰ ছাত্ৰীৰ মাজত মধ্যাহ্নভোজনৰ খাদ্য। উল্লেখ্য যে বিদ্যালয়খনত মধ্যাহ্নভোজনৰ খাদ্য যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছিল বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। এই বিষয়ে সামাজিক মাধ্যমত বাতৰিও সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে বিতৰণ কৰে মধ্যাহ্নভোজনৰ খাদ্যৰ লগতে ধনৰাশি। উল্লেখ্য যে জানুৱাৰী মাহত নতুন এছঅপি মতে 10 বজাৰ পৰা 1 বজালৈ বিদ্যালয়ত চলিছিল পাঠদান কাৰ্য, ফলত সময়ৰ নাটনিও হৈছিল। আনহাতে অতিপাত ঠাণ্ডাৰ কাৰণে কেইবাদিনো মধ্যাহ্নভোজনৰ খাদ্য যোগান ধৰিব পৰা নাছিল বুলি উল্লেখ কৰে অধ্যক্ষ জাহান উদ্দিন আহমেদে। এনে প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰীৰ মাজত যোগান ধৰিলে মধ্যাহ্নভোজনৰ খাদ্য। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স। হয়, যোৱাকালি ময়ো দেখিবলৈ পাইছোঁ যে ছ'চিয়েল মিডিয়াত এটা নিউজ ওলাইছিল যে খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্নভোজনৰ চাউল ছাত্ৰ ছাত্ৰীৰ মাজত খোৱা হোৱা নাই বুলি। কাৰণ নতুন এছঅপি যিটো আৰম্ভ হৈছিলে আমাৰ জানুৱাৰী মাহৰ পৰা 10 বজাৰ পৰা 1 বজালৈকে স্কুলটো চলিছিলে আৰু সময়টো খুব কম আছিল আৰু তাৰ মাজত 2-3 দিনমান অত্যাধিক ঠাণ্ডাটো পৰিছিল। অতিমাত্ৰা ঠাণ্ডাৰ ফলত আমাৰ 2 দিনমান মিড ডে মিলটো ছাৰ্ভ কৰা হোৱা নাছিল আৰু বাকী দিন আমাৰ যিটো নৰ্মেলি সেইটো চলিয়ে আছিলে। আৰু সেই 2 দিনমানৰ যিটো খাদ্য আৰু সেই খাদ্যৰ কুকিং কোৰ্চ যিটো হয় এইটো আমি ল'ৰা ছোৱালীসকলৰ মাজত বিতৰণ কৰি দিছোঁ। ষ্টুডেণ্টখিনিয়ে কৈছে 20 দিন বুলি। একচুৱেলি 20 দিন নহয়, কাৰণ মাত্ৰ 2 দিনমানহে আমি ষ্টক কৰি থাকিছিলোঁ অতিপাত ঠাণ্ডাৰ কাৰণে।